পানী ৰাহি কৰা এয়াৰেটৰ ৱাটাৰ সেভাৰ এৰিয়েটৰ সমগ্ৰ বিশ্বতে পানীৰ সমস্যা দিনক দিনে গভীৰ হৈ আহিছে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বহু স্তৰত প্ৰচেষ্টা চলোৱা হৈছে ইয়াত আপুনিও অৰিহণা যোগাব পাৰে প্ৰথমতে প্ৰয়োজন অনুসৰি ন্যূনতম পৰিমাণৰ পানী ব্যৱহাৰ কৰক আৰু দ্বিতীয়তে টেপত এয়াৰেটৰ স্থাপন কৰক এয়াৰেটৰ মানে টেপত স্থাপন কৰা এক প্ৰকাৰৰ সৰু ফিল্টাৰ পানী সঞ্চয়কাৰী এয়াৰেটৰ হৈছে টেপত সহজে স্থাপন কৰিব পৰা এটা সৰু আহিলা ইয়াৰ ব্যৱহাৰে পানী ৰাহি কৰাত সহায় কৰে এয়াৰেটৰৰ মাজেৰে পাৰ হৈ যোৱা পানীৰ একক প্ৰবাহটো বহুতো সৰু সৰু ধাৰাত বিভক্ত হৈ আগবাঢ়ি যোৱা সময়ত এই ধাৰাবোৰত বায়ু মিহলি হৈ পৰে এয়াৰেটৰৰ সৰু সৰু ফুটাবোৰৰ বাবে পানীৰ ফুটৰ তীব্ৰতা কমি যায় যদিও বিয়পি পৰাৰ বাবে কম পানীটো আমাৰ কাম সহজে কৰিব পৰা যায় এই এয়াৰেটৰটোনো কেনেকৈ স্থাপন কৰা হয় চাওঁ আহক এয়াৰেটৰ স্থাপন কৰিবলৈ আমাক প্ৰয়োজন এয়াৰেটৰ monkey player, safety hand gloves, mug, mobile, teflon tap আৰু কপাহ প্ৰথমে হাতত সুৰক্ষাৰ বাবে হাত মোজা পিন্ধক এতিয়া পিলাৰ কক স্থাপন কৰা ঠাইলৈ যাওক পিলাৰ কক অন কৰি সাধাৰণ এয়াৰেটৰৰ পানীৰ প্ৰবাহ অৰ্থাৎ পানীৰ চাপ পৰীক্ষা কৰক ইয়াৰ বাবে এটা প্লাষ্টিকৰ মগ লওক আপোনাৰ মোবাইলৰ ষ্টপৱাচ 6 ছেকেণ্ডৰ বাবে সেট কৰক 6 ছেকেণ্ডৰ বাবে পিলাৰ কক অন কৰি মগটোত পানী ভৰাই ল'ব এতিয়া মগ বা জাৰটোত পানী ভৰোৱা ঠাইখিনি কলমেৰে চিহ্নিত কৰক মগ বা জাৰৰ পৰা পানী উলিয়াই বেলেগে ৰাখি থওক পিলাৰ ককৰ সাধাৰণ এয়াৰেটৰটো হাতেৰে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰাই আঁতৰাই পেলাওক যদি হাতেৰে ঘূৰাবলৈ অসুবিধা হৈছে তেন্তে monkey player ব্যৱহাৰ কৰক এটা ৱাটাৰ সেভাৰ এয়াৰেটৰ অৰ্থাৎ পানী ৰাহি কৰা এয়াৰেটৰটো ঘড়ীৰ কাটাৰ দিশত ঘূৰাই পিলাৰ ককত লাহে লাহে ফিট কৰক আকৌ এবাৰ আমি মোবাইলত 6 ছেকেণ্ডৰ সময় নিৰ্ধাৰণ কৰিব লাগিব খালি মগ এটা লৈ টেপৰ পানী ভৰিবলৈ দিয়ক 6 ছেকেণ্ডৰ পিছত টেপটো বন্ধ কৰক য'ত পানী আছে তাতে আকৌ এটা চিন লগাওক মগ বা জাৰৰ দুইটা চিন পৰীক্ষা কৰক নৰ্মেল এৰিয়েটৰ আৰু ৱাটাৰ সেভাৰ এৰিয়েটৰ স্থাপন কৰাৰ পিছত পানীৰ স্তৰত কিবা পৰিৱৰ্তন হৈছে নে নাই চাওক আপুনি দেখিব যে ৱাটাৰ সেভাৰ এৰিয়েটৰ ব্যৱহাৰ কৰিলে পানী বহুত ৰাহি হয় শেষত আপোনাৰ বাবে এটা কাম আপোনাৰ ঘৰতো একে ধৰণৰ পানী ৰাহিকাৰক এয়াৰেটৰ স্থাপন কৰক আৰু পানী ৰাহি কৰক